হেল্ল' এই আমি আহিলো কিন্তু এতিয়ালৈকে দেখিছে আপোনালোকে একো হোৱা নাই ৰেডি হোৱা নাই আমি চবে এতিয়া সব লাইন এনেকৈ লাইন পাতি আছে ইয়াত মানে বহুতখিনি মানুহ আছে আৰু প্ৰতিটো বস্তু আছে সকলোখিনি দেখুৱাই থাকিব চব গোটেইখিনি চব সজাই থকা আমি এতিয়া খাবলৈ আহিছো মানে খোৱাটো মেইন আমি ৰাতিপুৱা কেইটামান ৰখাইছো 9টা বজাত লাগিছে নাপায় শুকান কি খাইছা এই আমাক খাবলৈ নাই মেগী আমি ক'ত খাই আছো বৰ্ণালীজ কিচেনত বৰ্ণালীজ কিচেন ৰাইচ আহিব পাৰে মেগী বহুত টেষ্টি বনাইছে আনলিমিটেড মেগী আৰু দুদিন তেনেকৈ নট অনলি মেগী আপুনি সব পাব পৰ্ক চিকেন এভৰিথিং যি লাগে আপোনালোকক মুঠতে আহক এবাৰ এনজয় কৰক বাকীখিনি জয় যাচিলে প্ৰাণ দেশৰ হকে তেজেৰে বুৰঞ্জী লিখিলে Sing more sing fra I can come I sing more sing fra chau ca ơi 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 na 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 ৰাতিপুৱা 9টা বজাত আহিলো 9টা বজাৰ পৰা এতিয়া 1:30 বজালৈকে অৱস্থা বেয়া আমাক ইয়াত ৰখাই থৈ দিছে মানে কি কম মানে ইমানে মানুহ আহি আছে গৈ আছে মানে এতিয়ালৈকে যোৱাৰ নাম নলৈছে কিন্তু খাবলৈ কিনিবা তাতো নাই পেটত ভোক আছে আমি ইমান কষ্ট কৰিবলৈ কাৰণে লাগিছে আৰু মেকআপটো ক'বই নালাগে মেকআপ গৈ ভাৰ মে তাইলে খং অলপ পাছতে ঘৰলৈ গুচি যাব আমাৰ ধৈৰ্য পৰীক্ষা লৈছে যে আমি কিমান এনেকৈ থাকিব পাৰোঁ আৰু খন্তেক দি তাৰপিছত আমি এবাৰ চব সলনি হেৰি হৈছে আমাৰ ভাগৰ লাগিছে ধৈৰ্যবিলাক বস্তু আমাৰ নাইকিয়া হৈ গৈছে আপোনাৰ ধৈৰ্য মানে আছে এতিয়াও আছে মানে ধৈৰ্যটো মা ধৈৰ্য আছে মা লাগিছে চেলাইন দিব লাগিব এই দৰাৰ মাক দিয়ে ছোৱালী আগবাঢ়িবলৈ বোৱাৰী আগবাঢ়িবলৈ আমাৰ আইতা গৰাকী বহুত ভোক লাগিছে এতিয়া চেলাইন দিব লাগিব এইবাৰ দৰা বাইক আৰু এয়া আমাৰ দৰাৰ সখা আমি এতিয়া আছো ক'ত আছো ঘৰ নহয়
সদৌ অসম ছাত্ৰ সন্থাই শিৱসাগৰ সাধাৰণ সভাত শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিস্ম মণ্ডলী হৈ আমি সেই সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ লৈছিলোঁ তাত দুটা ছবি আমি পৰিলক্ষিত কৰিছিলোঁ এটা হৈছে অৰুণোদয় ছপাশাল আৰু আপোনালোকে সকলোৱে জানে যে অৰুণোদয় আছিলে প্ৰথমটো বাতৰি কাকত যাৰ সম্পাদক আছিল নাথান ব্ৰাউন আৰু দ্বিতীয়টো দৃশ্যপট আছিল খ্ৰীষ্টান বিয়া সাধাৰণতে আমাৰ বিয়াবিলাক মণ্ডলীত হয় কিন্তু এটা বিয়া আমি কেনেকৈ অনুষ্ঠিত কৰোঁ সেই বিয়াটো সম্পূৰ্ণ আমি দেখুৱাৰ চেষ্টা কৰিছিলোঁ আৰু সেই দুটা ছবি কিন্তু বাৰুকৈ সকলোৱে ভাল লাগিছিল আৰু আমি আশা কৰোঁ সকলোৱে যাতে চাই ভালদৰে উপভোগ কৰিছিল এয়া আছিল আজিৰ দিনটোৰ ব্লগটো চাই কেনে পেলাই জনাব নাপাহৰিব তেন্তে আজিলৈ আকৌ লগ পাম